কৃষকসকলৰ বাবে মোদী চৰকাৰে নিৰ্বাচনৰ পূৰ্বে এটা ডাঙৰ উদ্যোগ হাতত লৈছে আৰু এই ডাঙৰ উদ্যোগটোনো কি তাৰ বাবে আমি এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব লাগিব। নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে অনলাইন জন, গতিকে ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো আহক। প্ৰিয় দৰ্শক, দিনক দিনে যিহেতু জলবায়ুৰ পৰিৱৰ্তন ঘটিছে আৰু তাৰ ফলতে কৃষকসকলে যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। বতৰ সলনি হ'লেও ইয়াৰ অভিজ্ঞতাৰ দ্বাৰা কিছু পৰিমাণে বুজিব পাৰি যে জলবায়ু সলনি হ'লে মানুহৰ ডাঙৰ বিপদ হয়। জলবায়ু সলনি হ'লে একো কৰিব নোৱাৰি আৰু এই জলবায়ু পৰিৱৰ্তনৰ ফলস্বৰূপে কৃষিখণ্ডত বহুতো সমস্যাৰ বিশেষকৈ সৃষ্টি হৈছে। যোৱা কেইবছৰমানৰ পৰা এনেকুৱা হৈয়েই আহিছে। বিশেষজ্ঞসকলে কয় যে জলবায়ুৰ পৰিৱৰ্তনৰ ফলত বাৰিষাৰ সময় সলনি হৈছে। শীতকাল এতিয়া বহু পিছৰ। বৰষুণৰ আৰ্হি বহুত সলনি হৈছে। য'ত কম বৰষুণ হৈছিল তাত এতিয়া বেছিকৈ বৰষুণ হ'ব ধৰিছে। আকৌ অত্যাধিক বৰষুণ হোৱা সকলো অঞ্চলতে শেহতীয়াকৈ খৰাং পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাটো মুখৰ পৰা কোৱা কথা নহয়। সেয়ে এই অসহায় পৰিস্থিতিৰ পৰা দেশৰ কৃষকসকলক সকাহ দিবলৈ আগবাঢ়ি আহিছে কেন্দ্ৰীয় চৰকাৰে। প্ৰতিজন কৃষিবিদ আৰু বতৰ বিজ্ঞানীয়ে স্পষ্টকৈ কৈছে যে জলবায়ু পৰিৱৰ্তনৰ বাবে কৃষি প্ৰযুক্তি আৰু বতৰৰ নৱীকৰণৰ ওপৰত অধিক নিৰ্ভৰশীল হৈ পৰিছে। সাধাৰণতে কৃষকসকলে নিজৰ অভিজ্ঞতাৰে বুজিব পাৰিছিল যে কেতিয়া বৰষুণ আহিব, কেতিয়া বীজ ৰোপণ কৰিব লাগে, কিন্তু জলবায়ু পৰিৱৰ্তনৰ বাবে ইয়াক বুজাটো অধিক কঠিন হৈ পৰিছে। কৃষকসকলে সেই অভিজ্ঞতা এতিয়া ব্যৱহাৰ কৰা নাই আৰু এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ কেন্দ্ৰীয় চৰকাৰে কেইবাটাও উদ্যোগ হাতত লোৱা পৰিলক্ষিত হৈছে। বতৰ সম্পৰ্কীয় সকলো আপডেট দেশৰ প্ৰতিজন কৃষকলৈ এই পৰিৱৰ্তিত পৰিস্থিতিত কি কৰিব, কোন শস্য যিকোনো সময়ত খেতি কৰিলে অধিক লাভজনক হ'ব, প্ৰতিকূল বতৰত কেনেকৈ শস্য বচাব পাৰি, এই তথ্যসমূহ কৃষকসকলৰ বাবে নিমিষতে উপলব্ধ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে এটা প'ৰ্টেল মুকলি কৰিছে। কেন্দ্ৰীয় কৃষি মন্ত্ৰালয়ে সৃষ্টি কৰা এই প'ৰ্টেলৰ জৰিয়তে কৃষকসকলে শেহতীয়া যিকোনো সমস্যাৰ সমাধান সহজেই জানিব পাৰিব। বিশেষকৈ বতৰৰ শেহতীয়া গতিবিধি প'ৰ্টেলত দিয়া হ'ব, যিটো কৃষকে যিকোনো সময়তে জানিব পাৰিব। ফলত তেওঁলোকে শস্য উৎপাদনৰ ক্ষেত্ৰত আগতীয়াকৈ সাৱধানতা অৱলম্বন কৰিব পাৰিব। প্ৰয়োজন হ'লে কেইদিনমান পিছত বীজ ৰোপণ কৰিব পাৰিব, শস্য পকিলে ধুমুহাৰ আগতেই কাটিব পাৰিব। গতিকে বন্ধুসকল, নিৰ্বাচনৰ পূৰ্বে মোদী চৰকাৰে হাতত লোৱা এই গুৰুত্বপূৰ্ণ আপডেটটো আপোনালোকে ইতিমধ্যে লাভ কৰিলে। যদি ভিডিঅ'টো ভাল লাগে, ভিডিঅ'টোত লাইক কৰক আৰু চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।